টাংলাই খুবটাং আমি ইতিমধ্যে বাঘৰ যি আতংক আমাৰ সেই আতংকৰ এটা জীয়া ছবি ভিডিঅ' ল'বলৈ গৈ আছোঁ। এয়া হ'ল উমাবাৰী চাহ বাগিচাত। এতিয়া সময় ঠিক 4মান বাজিছে। এই দিন দুপৰতে এতিয়া এটা বাঘে এজনী ছাগলী আক্ৰমণ কৰি পেলাই থৈ যোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি ভিডিঅ'টো ল'বলৈ গৈ আছোঁ। উমাবাৰী বাগানত ইতিমধ্যে এই দিন দুপৰতে বাঘে কেনেদৰে আতংকৰ সৃষ্টি কৰিছে। আমি বাঘটো ইতিমধ্যে পলাই গ'ল, কিন্তু ছাগলীজনী মাৰি থৈ গৈছে বুলি আমি গম পাইছোঁ। কোনখিনিত আছে? বহুত দূৰত। সেইটো বাঘটো আছে নি ওচৰত? কোনফালে যাব পৰা হ'ব নাই? বাঘটো আকৌ আছে নেকি ওচৰত? সেই বগাকে পৰি আছে ন? কিবা লগত হাথিয়াৰ এটা হ'লে ভাল আছিলে। চিচাৰ ওপৰত হওক, চেণ্ডেল আছে। দেখিছোঁ একো নাই। আমি গৈ আছোঁ। চাবা আকৌ, সাৱধান দেই। ইতিমধ্যে দিনতে এয়া এক কৈ দেই এইজনী চাওক, দিন দুপৰতে কেনেকৈ বাঘে মাৰিছে। হয়, ইতিমধ্যে আমি বাঘৰ আতংকৰ সম্পৰ্কত যিজন ছাগলী গৰাকী তেখেতৰ আমি এতিয়া সাক্ষাৎকাৰ ল'বলৈ লৈছোঁ। কওকচোন, এতিয়া কেতিয়া কেনেকৈ হ'ল ঘটনা? এই বৰ্তমান ছাগলীকেইটা ৰাতিপুৱাৰ পৰা এৰালতে আছে। আপোনাৰ নামটো কওক। মোৰ নামটো শ্ৰী বিপিন মাহাতো, উমাবাৰী বাগান। কেনেকৈ কি হ'ল? হ'ল কি, ৰাতিপুৱা ছাগলীখিনি এৰালত আছিলে। আৰু বৰ্তমান মই 3টা 3:30 এনেকুৱামান বজাত ছাগলীকেইটা মেলি মই ঘৰলৈ আহিছিলোঁ। আচ্ছা। আহি মানে 2জনী ছাগলী, 3জনী বান্ধি থোৱা আছিলে, 2জনী আহিলে। আচ্ছা। আৰু বাকী এজনী ছাগলী মানে পঘাই চগাই এৰা আছিলে। এই ছাগলীজনী বিচাৰি এপাক ঘূৰিলোঁ। হয়, ছাগলীজনী নেদেখি মই ভাবিলোঁ আহিব, ঘৰলৈ গুচি আহিলোঁ। তাৰপিছতে এই ঘৰৰ ওচৰৰ ল'ৰা এজনে, এই মগুমালি বুলি ল'ৰা এজনে আহি কৈছে যে তহঁতৰ ছাগলীটো বাঘে মাৰিলে। তেতিয়া লগে লগে গৈ দেখিছোঁ, হয়, ডিঙি ফুটাই ছাগলীটো মাৰিলেই। আৰু ইয়াত কিমান দিনৰ পৰা চলি আছে বাঘৰ আতংকটো? বহুত দিন হ'ল, এতিয়া 2-3 বছৰ মানেই হ'ল। দিনতে আক্ৰমণ কৰে? দিনতে ধৰে। এতিয়ালৈকে মানুহক আক্ৰমণ কৰিছে নেকি? মানুহক তেনেকে বৰ্তমান কৰা নাই। আচ্ছা, এই বিষয়ে বাগান কৰ্তৃপক্ষক কিবা অৱগত কৰা হৈছে নাই? আগত এবাৰ কৰা হৈছিলে, যদিও এই পিঞ্জৰা পাতিছিলে, যদিও বাঘে তেনেকে নোসোমাল। আৰু তাৰপৰা এতিয়া আৰু সেইবোৰ মানে মানে গঁৰাল নপতাই হ'লগৈ আৰু। এতিয়া গঁৰাল পতা নাই আৰু মানুহৰো তেনেকে ধৰে কমপ্লেইনো নাই তেনেকে। এতিয়া যিজনী ছাগলী মাৰিলে, এতিয়া কিবা ক্ষতিপূৰণ বিচাৰিব নেকি? ক্ষতিপূৰণ মানে ছাগলীজনী বৰ্তমান মানে এই ভৱেন দত্ত বুলি মানুহ এজনে লাদৈগড় এই নতুন মাটিৰ মানুহ এজনে মানে আমাৰ ল'ৰাটোক এই আধি হিচাপে মানে কিনি দিছিলে, পুহিবি বুলি মৰমত দিছিলে। বৰ্তমান ছাগলীজনী চেউৰী পোৱালি এজনী দিলে। চেউৰী পোৱালি বৰ্তমান এতিয়া হ'লগৈ প্ৰায় এবছৰ নাই, 8 মাহ 9 মাহ এনেকৈ হৈছেগৈ। আৰু যাক লৈছিলে ছাগলীজনী। ঠিক আছে, ধন্যবাদ। কিবা এয়া আমাৰ বাগানৰ আছে আৰু বাসিন্দা, কিবা ক'ব বাঘৰ আতংক সম্পৰ্কত? বাঘৰ মানে কি আছে, এনেকৈ দিগদাৰ কৰিয়ে থাকে। বস্তু পানী পুহিবলৈ দিগদাৰেই হৈছে। সেইকাৰণেহে দিগদাৰ কেনেকৈ মুখৰ আগতে ল'ৰা। কিমান দিন হ'ল আজি বাঘৰ এনেকৈ আক্ৰমণ কৰি থকা? হৈয়ে থাকে, প্ৰায় হৈয়ে থাকে। চৰকাৰৰ ফালৰ পৰা কিবা কৰিব লাগেতো, আৰু সুবিধা হয় নহয়। ইমান অশান্তি কৰে, গৰু গাই একদম পুহিব নোৱাৰি, গোটেই বিচাৰি থাকিব লাগে। নানিও বাগানত কাম কৰে? বাগানতে কৰে ন? এতিয়া বাঘ ওলাইছে নহয়, কি কৰিব? বাঘটো ওলাই থাকে। তাৰ মাজতে বাঘে চাগে মিলি কৰিবলগীয়া হৈছে ন? ঠিক আছে, এই ক্ষেত্ৰত আমি চৰকাৰক জনাব খুজিছোঁ যে এই বাঘৰ আতংকৰ পৰা যাতে অতি সোনকালে কিবা এটা পৰিত্ৰাণৰ ব্যৱস্থা কৰে, তাৰ প্ৰতি আমি আপোনাসৱক এই ভিডিঅ'টোৰ যোগেৰে আমি আহ্বান জনাইছোঁ। হয় নাই? হয় বাৰু। আপোনাৰ ঘৰ ইয়াতে? নামটো? বিজয় নায়ক। এই বাঘৰ আতংক শুনিয়ে দৌৰি আহিছে নেকি? আতংক শুনি আমি দৌৰি আহিছোঁ।
গতিকে এইটো ক'ব? চৰকাৰৰ ব্যৱস্থা ল'ব লাগে চৰকাৰৰ আমি ব্যৱস্থা। বাগানৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিম আৰু এইটো অতি শীঘ্ৰে যাতে এইটো ব্যৱস্থা কৰে ধন্যবাদ। আমাৰ হ'ব নালাগে আৰু গৰু ছাগলী মানুহে ৰাখিব পৰা নাই ধৰ দিনতে বাঘে আতংক কৰিছে ৰাতিপুৱা দিয়ক দিনতে কৰিছে ধন্যবাদ। গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ এই ভিডিঅ'টো আমি সংগ্ৰহ কৰি চৰকাৰক অৱগত কৰাৰ ব্যৱস্থা কৰা হ'ব। ধন্যবাদ।